Hãy subscribe
অসৎ কামৰ পৰা সৎ পথলৈ আহিবলৈ সুমতি দিয়া। এই তোমাৰ ওচৰত প্ৰাৰ্থনা। গীত গাই গধূলি আমাদের কন্যা প্রেমীরারে যার খাবলে অতি অন্তরা যারকে পৃথিবীতে গান প্রস্তুত নাই তেনে লোকের হরি কীর্তন করে ভাল পায় তেনেস্থলত তুমি হল দৈত্যরাজে হিরণ্যকশিপুরের পুত্র তোমার হরি নামের বৈশ্বর্য ভাষা ৰজাৰ ল'ৰা হলে হৰি কীৰ্তন কৰা বেয়া বুলি আপোনাক কোনে ক'লে? রসার লড়া হলে হরি কীর্তন করে পারে ভাষা কিন্তু তুমি হলা ত্রিভুবন হিরণ্যকশিপুরের পুত্র তোমার বেশি হরির মহাভক্তু এই কারণে বাধা হরি নাম ললে তোমার পিঠে কিবা হং কৰিব নহয় মোৰ পিতৃ ঈশ্বৰক শত্ৰু বুলি ভাবিছে কিয়? তেওঁক জানো সেই একেজন ঈশ্বৰে স্বজন কৰা নাই? সঁচা সঁচা সকলোকে একেজন ঈশ্বৰে স্বজন কৰিছে কিন্তু তোমাৰ পিতৃয়ে এই কথা মানে নয় আনকি তেওঁ শ্ৰী হৰি নাম শুনিলে তেওঁ খঙত একেবাৰে প্ৰতিবাদ হৈ পৰে তাৰ বাবে আপুনি চিন্তা নকৰিব মই মোৰ পিতৃক এই কথা ক'ম তেওঁ মোৰ কথা নিশ্চয় শুনিব কাৰণ তেওঁ মোক বৰ মৰম কৰে বুজিছো বাচা তুমি চেষ্টা কৰিলে পাৰিবা এতিয়া যাওঁ বোলা তোমাক নাপাইছোঁ তোমাৰ মাতি ব্যাকুল হৈ আছে আহা বাচা
কেনেকৈ আৰাধনা কৰিব লাগে জানানে বাৰু নাজানো গুৰুদেৱ কোনো কথা নাই কথা পঢ়া যায় আৰে কেনেকৈ আৰাধনা কৰিব লাগে মই তোমাক আৰু মই কোন যাম তাক তুমি একান্ত মনে গাই যাবা আৰু ইয়াৰ পৰা মুৰ্গী কেতিয়াবা কৰিবলৈ ভুলিব পাৰা এতিয়া আমি সমালোচনা কৰোঁ সৰু বৰ পাওঁ মই তোমাক 2 গীত শিকাই দিম মই ইয়াত আৰম্ভ কৰিম কিন্তু গাই যাব লাগিব আৰু ইয়াৰ পৰা